নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰো তোমালোক সকলো ভালে আছা তোমালোক সকলোকে কম্পিটিশন কেয়াৰৰ অনলাইন টিউচন প্ৰগ্ৰাম চমুকৈ OTP লৈ মই ৰিংকুমনি মেমে স্বাগতম জনাইছো আজি তোমালোকৰ দশম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত এটা বৰ ধুনীয়া কবিতা আলোচনা কৰিবলৈ লৈছো যিটো কবিতা তোমালোকৰ 3 নম্বৰ পাঠত সন্নিবিষ্ট কৰা হৈছে আৰু এই কবিতাটি তোমালোকৰ বাবে লিখি উলিয়াইছে বিহগী কবি খ্যাত ৰঘুনাথ চৌধুৰী দেৱে আৰু এই কবিতাটি নিশ্চয় তোমালোকে অনুমান কৰিব পাৰিছে এই কবিতাটিৰ নাম হৈছে প্ৰশস্তি তেন্তে আহা এতিয়া আমি এই কবিতাটি আলোচনা কৰো কিন্তু তাৰ আগতে আমি এই কবিতাটিৰ কবি ৰঘুনাথ চৌধুৰীৰ বিষয়ে কিছু লাগতিয়াল কথা জনাটো উচিত হ'ব নহয়নে বাৰু তেন্তে আহা আমি কবিতাটি আলোচনা কৰাৰ আগতে ৰঘুনাথ চৌধুৰীৰ বিষয়ে কিছু কথা জানি লওঁ কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1879 চনত আৰু মৃত্যু হৈছিল 1968 চনত আৰু ক'ত হৈছিল বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱা ওচৰৰ লাওপাৰা গাঁৱত কবি চৌধুৰীৰ জন্ম হৈছিল তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধুৰী সৰুতে ভৰিত দুখ পায় চিৰদিনৰ কাৰণে ভৰি ঘুনিয়া হয় আৰু ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধুৰীক গুৱাহাটীলৈ লৈ আহি বিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে এতিয়া কি হৈছে ৰঘুনাথ চৌধুৰীয়ে অতি সৰুতে ভৰিত দুখ পালে তাৰ কাৰণে তেওঁ এটা ভৰি চিৰদিনৰ কাৰণে ঘুনিয়া হৈ পৰিলে আৰু তাৰ পাছত কি হ'ল তেওঁ এগৰাকী সম্পৰ্কীয় ককায়েকে তেওঁ গুৱাহাটীলৈ লৈ আহিলে আৰু গুৱাহাটীতে তেওঁক বিদ্যালয়ত নাম ভৰ্তি কৰি দিলেহি অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিলে ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয় তাৰ পাছত কি হ'ল যেতিয়া গুৱাহাটীলৈ গৈ তেওঁ বিদ্যালয়ত নামভৰ্তি কৰি ল'লে তাৰ পাছতে অষ্টম শ্ৰেণীলৈকে পঢ়িলে কিন্তু শিক্ষকে অতি কঠোৰভাৱে শাসন কৰাৰ কাৰণে তেওঁ সেই অষ্টম শ্ৰেণীতে শিক্ষা আধাতে এৰি দিলে তাৰ পাছত তেওঁ ঘৰতে বাংলা আৰু সংস্কৃত কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয় পিছত কেইবছৰমান শিক্ষকতা কৰে শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে তাৰ পাছত তেওঁ কি কৰিলে তেওঁ শিক্ষকতা কৰিবলৈ ললে আৰু তাৰ পাছত তেওঁ লাহে লাহে শিক্ষকতা এৰি পেলানি কি কৰিলে খেতি-বাতিত ধৰিলে আৰু পাছলৈ তেওঁ খেতি-বাতি কৰাৰ লগতে সাহিত্য চৰ্চাও সমানে কৰি থাকিলে তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰো সম্পাদক আছিলে এতিয়া তেওঁ কি হৈছিলে এই জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিলে লগতে এই মইনা জয়ন্তী আৰু সুৰভি এই তিনিখন আলোচনীৰো তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে চৌধুৰীয়ে জোনাকী কাকতৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী বাঁহী আদিতো বহুতো কবিতা প্ৰকাশ পায় এতিয়া তেওঁ কবি জীৱনৰ আৰম্ভণি কেতিয়াৰ পৰা কৰিছিলে এই জোনাকী কাকতৰ পৰা কৰিছিলে আৰু এই জোনাকী কাকতত তেওঁ যেতিয়া সম্পাদক হৈ আছিল তেতিয়াই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলে আৰু তাৰ পাছত তেওঁ কবিতাসমূহ এই আলোচনী বাঁহী আদিতো প্ৰকাশ পালে প্ৰথম স্তৰত লিখা কবিতাবোৰ সাদৰী 1910 চনত প্ৰকাশ হৈছিল এইখন পুথিত সন্নিবিষ্ট কৰা হৈছে তেওঁ জীৱনৰ একেবাৰে প্ৰথমখিনি সময়ত মানে কবি জীৱনৰ প্ৰথমখিনি সময়ত লিখা কবিতাবোৰ এই সাদৰী নামৰ কিতাপখনত সন্নিবিষ্ট কৰা হৈছে আৰু এই কিতাপখন প্ৰকাশ হৈছে 1910 চনত ইয়াৰ পিছত ক্ৰমে কেতেকী এইখন প্ৰকাশ হৈছে 1918 চনত কাৰবালা 1923 চনত দহি কতৰা 1931 চনত আৰু নৱমল্লিকা 1958 চনত তেওঁ এইকেইখন কবিতা পুথি ক্ৰমান্বয়ে প্ৰকাশ পালে আৰু মৰণোত্তৰ কালত মনাই বৈৰাগী কবিতা তথা পছতীয়া নামে গল্প পুথি প্ৰকাশ পায় তাৰ পাছত কি হ'ল মৰণোত্তৰ কালত মানে কি হ'ল তেওঁ মৃত্যুৰ পাছত তেওঁ এই মনাই বৈৰাগী নামৰ এখন কবিতা পুথি প্ৰকাশ হয় আৰু পছতীয়া নামেৰে এখন গল্প পুথি প্ৰকাশ পায় তোমালোকৰ পৰীক্ষাত হয়তো প্ৰশ্ন আহি যাব পাৰে যে বিহগী কবিগৰাকীৰ
মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম লিখা বা তেওঁৰ গল্প পুথিখনৰ নাম লিখা এনেদৰে প্ৰশ্ন আহিব পাৰে গতিকে এই কথাকেইটা তোমালোকে অতি মন দি চাবা চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছিলে এতিয়া আমি সকলোৱে জানো হয়নে বিহগী মানে কি বিহগী মানে হ'ল চৰাই গতিকে এই মূলত চৰাইক লৈ তেওঁ বহুত কবিতা লিখিছিলে গতিকে তেওঁ কি বুলি জনা যায় বিহগী কবি বুলি জনা যায় তেওঁ 1936 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিলে আৰু তেওঁ কি হৈছিলে তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন যিখন অনুষ্ঠিত হৈছিলে 1936 চনত ইয়াৰ তেওঁ সভাপতি হিচাপেও আছিলে এইখিনিয়ে আছিলে ৰঘুনাথ চৌধুৰীৰ বিষয়ে আমি জানিবলগীয়া কথা এতিয়া আহা আমি কবিতাটি চাওঁ আৰু কবিতাটি সহজকৈ একেবাৰে বুজিবলৈ চেষ্টা কৰোঁ এতিয়া তোমালোকে বাৰু এই প্ৰশস্তি শব্দটোৰ অৰ্থ জানানে এই প্ৰশস্তি শব্দটোৰ অৰ্থ হৈছে প্ৰশংসা কৰা বা গুণানুকীৰ্তন কৰা এতিয়া আহা আমি এই অৰ্থটো জানিলো যিহেতু আমি কবিতাটি বুজিবলৈ চেষ্টা কৰোঁ উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা দসু দিশ উদ্ভাসিত কৰি এতিয়া উষা মানে হৈছে ৰাতিপুৱা যেতিয়া বেলিটো উদয় হৈ আহে তেতিয়া আকাশত কি হয় আকাশৰ ৰঙা ৰঙেৰে জিলিকি উঠে আৰু কি হয় এই দসু দিশ আমাৰ পৃথিৱীত যি 10টা দিশ আছে মানে পৃথিৱীৰ চাৰিওফালে কি কৰে উদ্ভাসিত কৰি তোলে মানে জিলিকাই তোলে নব কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে আদৰি এতিয়া নব মানে হৈছে নতুন আৰু এই কিশলয় মানে হৈছে গছৰ কুমলীয়া কুঁহিপাত এতিয়া কি হৈছে সেই গছৰ কুমলীয়া নতুন কুঁহিপাতবোৰে বতাহত হালি জালি নাচি কি কৰিছে প্ৰকৃতিক ৰাতিপুৱা আদৰি আনিছে বুলি কৈছে কিহৰ নিচিনাকৈ যে বিচনীখন মাৰিলে আমি যেনেকৈ ইলুটি হিলুটি এনেকে লৰচৰ হৈ থাকে তেনেদৰে নাচি নাচি গছৰ পাতবোৰেও কি কৰিছে ৰাতিপুৱাটোক আদৰিছে বুলি কৈছে কবি চিত্ৰহাৰিজত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ তলমল এতিয়া কৈছে যে কবিৰ এই ৰাতিপুৱাৰ সময়খিনিয়ে কি কৰিছে চিত্ত মানে হৈছে মন কবিৰ মনটো কি কৈছে হৰণ কৰি নিছে বুলি কৈছে আৰু কৈছে যে বিভিন্ন ধৰণৰ ফুলৰ গোন্ধে ফুলে কি কৰিছে কবিৰ মনটো হৰি নিছে আৰু আনন্দত কি হৈছে প্ৰাণ তলমল মানে আনন্দত কবি আত্মহাৰা হৈ উঠিছে মন্দিৰৰ উপেক্ষিত ববৰ ফুলেও দিছে যাচি প্ৰেম পৰিমল এতিয়া মন্দিৰত কি হয় সকলো ধৰণৰ ফুল ব্যৱহাৰ কৰা নহয় কিছুমান নিৰ্দিষ্ট ফুলহে পূজাত ব্যৱহাৰ কৰা হয় সেই মন্দিৰৰ উপেক্ষিত মানে যিবোৰ ফুল মন্দিৰত ব্যৱহাৰ কৰা নহয় বা অনাদৰ কৰা হয় সেই তেনেকুৱা ফুলবোৰেও কি কৰিছে নিজৰ সুগন্ধৰে প্ৰেম পৰিমল যাচিছে মানে গোটেই পৃথিৱীখনত প্ৰেম বিলাই দিছে উঠে তৰু হিৰে হিৰে বনবিহংগৰ ছন্দ ভৰা সুমধুৰ টান এতিয়া কৈছে যে তৰু মানে হৈছে গছ হিৰে হিৰে মানে ডালে ডালে চৰাইবোৰে কি কৰিছে জপিয়াই ছন্দ ভৰা সুমধুৰ টান মানে বিভিন্ন ছন্দেৰে তেওঁলোকে মিঠা মিঠাকৈ চৰাইবোৰে গান গাই আছে জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান এতিয়া জল মানে কি সকলোৱে জানাই পানী হয়নে স্থল মানে মাটি আৰু অন্তৰীক্ষ মানে হৈছে আকাশ অৰ্থাৎ মাটি পানী আকাশ সকলোতে কি হৈছে এই দেৱতাসকলে যেন তেওঁলোকৰ মহা অভিযান চলাইছে অৰ্থাৎ ৰাতিপুৱাই যেন সেই দেৱতাসকল পৃথিৱীলৈ বুলি নামি আহিছে কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহা কাল ৰাত্ৰি এতিয়া কৈছে যে সেই যে দেৱতাসকল পৃথিৱীলৈ নামি আহিছে তাৰ মানে পৃথিৱীৰ চাৰিওফালে এটা ঐশ্বৰিক শক্তিৰ উদ্ভৱ হৈছে তাৰ ফলত কি হৈছে এই দীৰ্ণ জৰাজীৰ্ণ মানে কৈছে আমাৰ যিবোৰ জৰাজীৰ্ণ মানে জহি খহি শেষ হৈ যোৱা পঞ্জীভূত মানে হৈছে গোট খাই থকা আমাৰ অতীতৰে পৰা গোট খাই থকা যিবোৰ আমাৰ দুখ আছে কষ্ট আছে সকলো কি হৈছে এই কাল ৰাত্ৰি মহা কাল ৰাত্ৰিতে শেষ হৈ গৈছে বুলি কৈছে তাৰ মানে যেতিয়া ৰাতি শেষ হৈ ৰাতি পুৱাইছে দেৱতাসকল যেতিয়া পৃথিৱীলৈ নামি আহিছে তাৰ পাছত আমাৰ কি হৈছে আমাৰ যিবোৰ দুখ কষ্ট এইবোৰ সকলো নাইকিয়া হৈ গৈছে উঠাহে
ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠাজত মুক্তি পথযাত্ৰী এতিয়া ঋত্বিক মানে হৈছে আধ্যাত্মিকতাৰ সাধক যিসকলে আধ্যাত্মিকতাকে সাধনা কৰে তেওঁলোককে ঋত্বিক বুলি কোৱা হয় আৰু ধ্যানী যিসকলে ধ্যান কৰে আৰু অমৃতৰ পুত্ৰ মানে আমাৰ মানুহৰ কথা কোৱা হৈছে অৰ্থাৎ কৈছে যে সেই আধ্যাত্মিক সাধকসকল বা ধ্যানী পুৰুষসকল আৰু অমৃতৰ পুত্ৰ অৰ্থাৎ মানুহসকল তোমালোক কি কৰা যিসকলে মুক্তিৰ পথ ইতিমধ্যে বিচাৰি আছা তোমালোকে জাগা সাৰ পাই উঠা আৰু মুক্তিৰ পথৰ ফালে ধাৱমান হোৱা মোহন কিচক বেনু অনাহত ছন্দে গাই মহা মহিমৰ গান এতিয়া কি হৈছে কিচক হৈছে এবিধ বাঁহ আৰু সেই বাঁহৰ পৰা তৈয়াৰ কৰা এই বেনু মানে হৈছে বাঁহীয়ে কি হৈছে অনাহক ছন্দে অনাহক মানে হৈছে চিৰন্তন মানে একেৰাহে বৈ থকা আৰু কৈছে যে এই কিচক বেনুৱে চিৰন্তন ভাৱে মানে একেৰাহে কি কৰিছে বিভিন্ন ছন্দত এই মহামহিম অৰ্থাৎ আমাৰ সৃষ্টিকৰ্তা বা ভগৱানৰ গান গাই আছে মোহ তণ্ডালক তেজি উঠা ভকত বৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান এতিয়া কৈছে যে আমাৰ মনত যি এলাহ আছে যি টোপনিৰ ভাৱ আছে সেয়া ত্যাগ কৰা হে ভক্তসকল তোমালোক সাৰ পাই উঠা জাগি উঠা আৰু কাৰ কৰা এই সুন্দৰৰ অৰ্থাৎ এই সুন্দৰ পৃথিৱীৰ আৰু আমাৰ ভগৱানৰ কি কৰা ধ্যান কৰা বুলি কবিয়ে আহ্বান জনাইছে এইখিনি আসলে কবিতাটো মই যিমান পাৰো সহজকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিছো আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এতিয়া আমি এই পাঠবোধটোত অকনমান চকু ফুৰাও আহা প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে এতিয়া কি কৰিছে এই কবিতাটোত কবিয়ে কবিতাটোৰ মাজেৰে কি কৰিছে সুন্দৰৰ আৰাধনা কৰিছে কিহৰ মাজেদি এই প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেদি প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা এতিয়া মই আৰম্ভণিতে তোমালোকক কৈছিলো হয়নে প্ৰশস্তিৰ শব্দ অৰ্থ হৈছে আৰাধনা প্ৰাৰ্থনা বা গুণানুকীৰ্তন প্ৰশংসা বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক নহাজেৰে সজাই তুলিছে চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে এতিয়া কি হৈছে ৰাতিপুৱাটো যেতিয়া বেলি ওলাই আহিছে সেই বেলি পোহৰে গোটেই পৃথিৱীখনৰ চাৰিওদিশটো ভৰাই তুলিছে বুলি কৈছে আৰু ইয়াত কি কৰিছে গছে বনে প্ৰকৃতিক নতুন সাজেৰে সজাই তুলিছে আৰু ফুলবোৰৰ প্ৰাণো আনন্দৰে ভৰি পৰিছে বুলি কৈছে মানে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ কবিয়ে কবিতাটিত বৰ্ণনা কৰিছে চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰে সন্ধান কৰিছে এতিয়া এই চৰাই চিৰিকটিৰ যি কিচিৰ মিচিৰ মাত ৰাতিপুৱা শুনা যায় হয়নে সেই চৰাই মাতৰ মাজত কবিয়ে কি বিচাৰি পাইছে সেই চৰাইবোৰেও যেন কোনোবা দেৱতাকে সন্ধান কৰি আছে এনে ধৰণৰ ভাৱ কবিৰ মনলৈ আহিছে কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰি শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে কিচক বেনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে এতিয়া কি কৈছে কবিয়ে কৈছে যে অমৃতৰ সন্তান আমাৰ মানুহবোৰক কি বুলি কৈছে কাল ৰাত্ৰি মানে আমাৰ দুখৰ ৰাতিবোৰ শেষ হোৱাৰ অন্তত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে আৰু কি কৈছে কিচক বেনু মানে বাঁহীৰ যি সুৰ আছে সেই সুৰৰ মাজতো কি হৈছে স্ৰষ্টাৰে সেই ভগৱানকে আৰাধনা কৰাৰ গান কবিয়ে শুনিবলৈ পাইছে কবিয়ে ভকতবৃন্দক মোহতণ্ডা ত্যাগ কৰি সুন্দৰৰ ৰূপৰ ধ্যান কৰিবলৈ কৈছে প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে এতিয়া কি কৈছে কবিয়ে যিসকল ভকত তেওঁলোকক কি কৈছে এই ভগৱানৰ আৰাধনা কৰিবলৈ কৈছে তেওঁলোকৰ মনৰ এলাহ ভাৱ বা টোপনিৰ ভাৱ ত্যাগ কৰি আৰু কৈছে যে এই প্ৰকৃতিৰ যি ধুনীয়া ৰূপ সন্মোহনী সুধা মানে মনটোক কি সন্মোহন কৰিব পৰা যি শক্তি তাৰ মাজত কি কৰিছে কবিয়ে বাৰে বাৰে সেই ঈশ্বৰৰে অস্তিত্ব নেদেখাজন মানে হৈছে ঈশ্বৰ আৰু সেই ঈশ্বৰৰে এটা অস্তিত্ব দেখিবলৈ পাইছে
প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এতিয়া কবিয়ে সেই প্ৰকৃতিৰ ৰূপ যি বৰ্ণনা কৰিছে বা সুন্দৰৰ যি বৰ্ণনা কৰিছে, ইয়াৰ মাজেৰে কি কৰিছে তেওঁ কবিতাটোত এটা ঈশ্বৰ ভক্তিৰ স্বৰূপ বা ৰূপ দেখাবলৈ তেওঁ চেষ্টা কৰিছে। এক আধ্যাত্মিক সুৰে কবিতাটোত গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। এতিয়া বাহক মানে হৈছে কঢ়িয়াই অনা। এতিয়া এই কবিতাটোৱে কি কঢ়িয়াই আনিছে? যি কবিতাটোত এক আধ্যাত্মিক সুৰ দেখিবলৈ পোৱা যায়, সেই আধ্যাত্মিক সুৰে কবিতাটোক আৰু গভীৰ কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোকে ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে। এতিয়া কি হৈছে? সেই প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে যি সৃষ্টিকৰ্তাৰ সন্ধান কৰিছে, ইয়াত কি দেখা পোৱা গৈছে? এই কবিতাটো তাৰ ফলত এটা ৰহস্যবাদী ধাৰাৰ ফালে গুচি গৈছে। এইখিনি আছিলে কবিতাটোৰ তোমালোকৰ পাঠবোধ। ইয়াতে আমাৰ এই কবিতাটো শেষ হৈছে। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ কবিতাটো বুজি পালা। আৰু আমি নেক্সট ক্লাছত কি কৰিম? এই কবিতাটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। গতিকে তোমালোকে কম্পিটিশ্যন কেয়াৰৰ এই OTP ক্লাছসমূহ ৰেগুলাৰকৈ চাই থাকিবা। আজিলৈ আহোঁ, নমস্কাৰ।